অসমৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া অব্যাহত আছে। কলিয়াবৰটো কলিয়াপুৰা দলঙৰ সমীপৰ ২ নং ঘূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে কেইবা হেক্টৰ কৃষিভূমি। চপৰা চপৰে খহিছে গৰা। সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে কেমেৰাত। মাত্ৰ 100 মিটাৰমান দূৰত্বত আছে কলিয়াবৰৰ একমাত্ৰ গংগা মন্দিৰ। অতি শীঘ্ৰে যদি জিঅ'বেগ দি ভেটা নিদিয়ে তেনেহ'লে মন্দিৰভাগ খুব কম দিনৰ ভিতৰতে নদীৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। নৈপৰীয়া কৃষক ৰাইজে বৃহৎ সংখ্যক কৃষিভূমিত কৰিছে লাও, বেঙেনা, কেৰেলাৰ লগতে বিভিন্ন চব্জিৰ খেতি। নৈৰ বুকুত যদি এই অঞ্চলসমূহ জাহ যায় তেনেহ'লে পানীত ফাঁহ বিচৰাৰ অৱস্থাৰ সৃষ্টি হ'ব এইসকল কৃষক ৰাইজৰ। ইয়াৰ উপৰিও শতাধিক পৰিয়াল থকা এই গাঁওখনৰ বাসিন্দাসকলে এতিয়া তীব্ৰ আশংকাত নিৰ্ভৰ কৰিছে। পানী আহিছে, কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে কি ক'ব? সমস্যা এতিয়া ঘৰৰ ভিতৰত বনাই কৰি খাব নোৱাৰোঁ, খৰি পাত তেনেকুৱা নাই, পানী কিনি খাব লাগিব। এতিয়া দমকলতো পানী চব হৈ গ'ল। ঘৰ ভিতৰতো গোটেই পানী। ৰাতিটো আজি যোৱা ৰাতিটো বাৰু ভিতৰতে থাকিলোঁ, আজি ক'ত থকা হয় আৰু। জেগাখনৰ নাম এইটো কাৱৈমাৰী মাজৰাতি। কোনটো পঞ্চায়ত? পঞ্চায়ত ৰধলা পঞ্চায়ত। চৰকাৰলৈ কিবা ক'ব নেকি? চৰকাৰলৈ কিবা অলপ সহায় কৰে নেকি, কাৰণ হাত এটা নাই। কেঞ্চাৰ বেমাৰত হাত কাটিলে। যোৱা বছৰে কিবা হ'ল, হাতটো কেঞ্চাৰত হাতটো খুলি দিয়া হ'ল। আৰু কি হৈছে আপোনালোকৰ এই বানপানী? বানপানীৰে ফিচাৰী ডুবি গ'ল। 4 বছৰ ধৰি মানে বেচা নাছিলোঁ মাছ, এইবাৰ মানে গোটেই ল'ৰাটো এতিয়া হাই ছেকেণ্ডেৰী ভঁৰাল ইয়াতে আছিলে। ধান এতিয়া এইমাত্ৰ খালী কৰি পঠাই দিছোঁ। বেঙেনাটি আমাৰ পুৰণা ঘৰ আছিলে, ভাই 3টা আছে, তাত পঠাই দিলোঁ আৰু। ফিচাৰী কিমান টকাৰ মাছ আছিলে, ক্ষতি হৈছিলে? প্ৰায় 2.5 লাখ টকাৰ মাছ আছিলে আৰু। পঞ্চায়তৰ পৰা কোনো অহা নাই এতিয়ালৈকে। কৰিতলৰ সভানেত্ৰীটো আহিছিলে বাৰু, আহি ৰাস্তাৰ পৰাই চাই গুচি গ'ল। এতিয়া আৰু ইমান পানী হৈছে, এতিয়া মালিকেও নোৱাৰে হাত এখনৰে কাম কৰিবলৈ, লোকক হাজিৰা লৈ পেলাই হ'লেও যিকোনো খাবলৈ পাইছোঁ পোৱা নাই, সেইটোকে বেছি কৰি পেলাই আজিলৈকেতো সহায় একো পোৱাই নাই। যোনে জানা শুনা মানুহ আছে ইহঁতেওতো সহায় একো নাচায়ে বাৰু। দুখীয়া মানুহক সদায় মানে ধনীবিলাকে চকু কেৰাকৈ চাই যায়। আমি এতিয়া কি ক'ম বাৰু, মুখ খুলিও ক'ব নোৱাৰোঁ। এতিয়া আছোঁ আৰু তেনেকৈ পানীতে, আজি ৰাতিও থাকিলোঁ পানীতে, আজি ক'ত থাকিম সেইটো নাজানো আৰু। নাই, নোৱাৰোঁ, নাই। পানী এতিয়া লোকৰ ঘৰৰ পৰা আনি খাই আছোঁ। এইখন গাঁৱৰ নাম? এইটো কিবা মাজৰাতি কাৱৈমাৰী। আমি মানে বেঙেনাটিত আছিলোঁ, বেঙেনাটিৰ পৰা ইয়াত আহিছোঁ। আজি 10 বছৰমান হৈছে, একো সহায় পোৱা নাই ৰাইজৰ কাৰো, মানে চৰকাৰৰ পৰাই। পানী হৈছে, কেনেদৰে সমস্যাৰ সন্মুখীন হৈছে? এতিয়া কি ক'ম বাৰু, পুতুককৈ আহি গৈছে। ধান এতিয়া ভিজি গ'ল, এতিয়া ধুমাধুম হাজিৰা চাজিৰা লৈ পেলাই ওলাই দিলোঁ। বৰষুণৰ পানী নেকি? বৰষুণৰ পানী পুতুককৈ বাঢ়ি গৈছে গোটেই। তেনেকৈ হয় নেকি? নহয়, এইবাৰ প্ৰথম হৈছে। তাৰ কেঁচা মহন্তৰ ওচৰলৈ আমি আজিলৈকে যোৱাও নাই বাৰু এদিনো। যদি কেঁচা মহন্তে আহি পেলাই অলপ সহায় দিলেতো ভালেই পাওঁ। ছোৱালীজনীও BA পাছ কৰি এনেই বহি আছে, ল'ৰাটো এতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা হ'বহি আৰু। এতিয়া ক'ত পঢ়িম, ক'ত থাকিম, ক'ত নাথাকিম ৰাতিতে কৈ আছে। মই কৈছোঁ ইয়াতে থাকিব লাগিব, ক'তনো যাম। লোকৰ ঘৰ সহায় বিচাৰি গ'লে মানুহে হাঁহে, কেতিয়াও সহায় কোনো নিদিয়ে। আছোঁ আৰু তেনেকৈ। আজিলৈকেতো সহায়টো পোৱা নাই, অনুদান এইটো মাৰিছোঁ, কিমান দিনৰ পৰাই মাৰি আছোঁ, আজিলৈকে একো পোৱা নাই। ঘৰ পোৱা নাই, কিন্তু যেনে তেনে অৰুণোদয় এইবাৰ পাইছোঁ।
এতিয়া কি ৰাস্তাত আছে? আজি থাকিব লাগিব ৰাস্তাতে। যোৱাকালি গোহালিত থাকিলোঁ ৰাতি। ল'ৰাটোক কৈছোঁ ব'ল আমি তাতে থাকোঁগৈ বুলি, তাতে ৰাতি গোহালিত থাকিলোঁ। গোহালিতো অলপ ওখ আছিলে। এইবাৰ মানে অৰুণোদয়টো পোৱা নাছিলোঁ। এইবাৰ কিবা 25,000টো 10,000টো পালোঁ। এতিয়া আকৌ এইটো 1150 টকাটো অৰুণোদয় সোমাই দিছে আৰু প্ৰথম কিস্তি উঠাব পৰা নাই। বানপানীৰ ফলত কেনেদৰে সমস্যাৰ সন্মুখীন হৈছে কি ক'ব? আমাৰ মানে কি পানীটো অকস্মাত এতিয়া বৰষুণৰ ফলত গোটেই পানীটো ফ্লাডেই হৈ গ'ল পূৰা। খেতি বাতিৰ পৰা মানে ফিচাৰী চিচাৰীৰ পৰা আদি কৰি সকলো মানে কি শেষেই আৰু। এতিয়াতো ঘৰৰ ভিতৰতো পানী সোমাই গ'ল একদম, মানে কি ক'ম আৰু। ইয়াৰ কাৰণে বিধায়কে কিবা যাতে সকলো বেঙেনাআটি উগুৰিৰ পৰা সকলো মানে কাৱৈ মাৰি সকলোৰে বৃহৎ ক্ষতি হৈছে। ফিচাৰী খেতি বাতিৰ পৰা সকলো শেষেই। এতিয়া যে মাটি এডৰা ৰুব আপোনাৰ কঠীয়া ক'ত পাব? চব ডুবি চব এতিয়া গেলি পচি শেষ হৈ যাব। এতিয়া পানীৰ যিটো হেৰি হৈছে, যিটো কালভাৰ আছে, বিশেষকৈ এইটো কালভাৰটো আমাৰ মানে কি বক্স কালভাৰ নহয়তো এখন সৰুকৈ দলং এখন হ'লেও আমাৰ কিবা এটা এইখিনি মানুহৰ কিবা এটা সকাহ হ'ব আৰু। সেইটো কাৰণে সেইখিনিকে ক'ব মানে কি বিধায়কক মই অনুৰোধ কৰিছোঁ যাতে এই মানুহখিনি এখন যদি বক্স কালভাৰ এটা হয় বা এখন সৰু সুৰা দলং এখনো দি দিয়ে, তেতিয়া এই বিষয়টো নাহিবগৈ চাগে। তাৰমানে কি পানীটো চব মেটেকা জাবৰ জোঁথৰৰ পৰা আদি কৰি সকলো এইখিনিয়ে পাৰ হৈ যায়। গোটেই আপোনাৰ বৰবগীয়া পথাৰ, তাৰপৰা ভেৰণি এইখিনি গোটেই পানী, ভেচেলি মাৰি আকৌ শিঙিমাৰি পথাৰৰ পৰা আদি কৰি নুমলী জান হৈ পেলাই যিটো পানী আহে এইফালেদি পাৰ হৈ যায়। সেইকাৰণে এইটো 3টা কালভাৰ এইটো কেয়াৰ কৰিব নোৱাৰাৰ কাৰণে আৰু তাতে জাবৰ জোঁথৰ লগাৰ কাৰণে আজি এইটো ক্ষতি হৈছে। কিমান দিন হৈছে পানী আহিছে? পানী আজি 3-4 দিন হৈ গ'ল। 6 দিন হৈ গ'ল। 6 দিন হৈ গ'ল। 6 দিন এতিয়া আমি যেনে তেনে আছোঁ আৰু। এতিয়া এইটো আৰু ভেটিটো অকণ ওখ আছে। দিনে নিশা পানী বেছি হৈ আছে, বেছি বাঢ়ি আছে। এতিয়া পানীটো এতিয়া দেখি আছে সুত বৈ আছে। গৰু ছাগলী ক'ত আছে? গৰু ছাগলী যেনে তেনে দেখিছে আমাৰ খেৰমেজি, এতিয়া পানীতে খেৰমেজিও পানী আধা গ'লেই আৰু তলত। গৰু তাতেই বান্ধি থৈছোঁ, আপোনালোকে দেখিছেই। প্ৰতি বছৰে পানী আহে নেকি? প্ৰতি বছৰে এনেকৈ হোৱা নাই, হৈছে যদিও মানে হয়, কিন্তু এই বছৰৰ নিচিনা হোৱা নাই। মানে ক্ষতি হৈছে যথেষ্ট। ক্ষতিটো সকলোৰে হৈছে, যথেষ্ট ক্ষতি। ফিচাৰীৰ পৰা আদি কৰি খেতি বাতি সকলো শেষ। অকল মোৰেই নহয়, সকলোৰে হৈছে। গোটেই আমাৰ ইয়াৰ কাৱৈমাৰী, বেঙেনাআটি, উগুৰিৰ পৰা আদি কৰি লৈ এইটো ছাইডেতো একদম দীঘলী সকলোৰে। কি ক'ব? এইটোৱে অনুৰোধ যাতে ইয়াৰ বিকল্পটো কৰি দিয়ক, কালভাৰটো নহয়তো এখন সৰুকৈ দলং এখন, আৰু বাকী যিখিনি ক্ষতি হৈছে সেইখিনি চৰকাৰে কি ধৰণে সকলোকে কি ধৰণে সহায় কৰে এইটো চৰকাৰৰ ওপৰত মই অনুৰোধ। আৰু আমাৰ এই অঞ্চলটো পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰধলা পঞ্চায়তৰ কাৱৈমাৰী মাজৰাতি গাঁও। আজি যোৱা 5 দিনৰ যি নেৰানেপেৰা বৰষুণ, এই বৰষুণৰ ফলত আমাৰ গোটেই খেতি বাতিকে আদি কৰি পুখুৰী সকলোবোৰ পানীৰ তলত বৰ্তমান হৈ আছে, ডুব গৈ আছে। ইয়াৰ ফলত আমাৰ কৃষকৰ খেতি বাতি প্ৰায়খিনিয়ে এতিয়া বৰ্তমান পানীৰ তলত, আৰু সেই আজি 5-6 দিন যিটো পানীৰ তলত ধানখিনি আছে, সেই ধানখিনি যে পুনৰ সজীৱ হৈ উঠিব এয়া আমি আশা দেখা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ কৃষকৰ এটা সাংঘাতিক ক্ষয় ক্ষতি হৈছে। তাৰোপৰি আমাৰ এই অঞ্চলৰ প্ৰায় 80% লোকৰে পুখুৰী আছে, কিন্তু এই যি যোৱা 4-5 দিনৰ ধাৰাসাৰ বৰষুণ, এই বৰষুণে গোটেই পুখুৰীবোৰ ডুবাই পেলালে। ডুবাই পেলোৱাৰ ফলত একোজন মানুহৰ প্ৰায় 60-70 হাজাৰ টকাকৈ ক্ষতি হৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক, আমাৰ স্থানীয় বিধায়ক তথা কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে বিভাগীয় যি কৰ্তৃপক্ষ আছে মীন বিভাগৰ, তেখেতসকলক কথাখিনি অৱগত কৰাই পৰ্যবেক্ষণ কৰি যিখিনি ক্ষয় ক্ষতি হৈছে এই দুখীয়া কৃষকসকলক যাতে ক্ষয় ক্ষতিখিনি পূৰণৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব আৰোপ কৰে। তাৰোপৰি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ
আমাৰ যদিও বানপানীৰ দ্বাৰা ক্ষতি হোৱা নাই, কিন্তু আজি 4-5 দিনৰ যি ধাৰাসাৰ বৰষুণ, এই বৰষুণৰ ফলত এটা বৃহৎ ক্ষতি হৈছে। আৰু আমাৰ এই অঞ্চলটোত পানী যোৱাৰ যি দুটা ৰাস্তা, সেই দুটাইদি আহি এটা ৰাস্তা মিলি খনাজান বুলি এটা পুল আছে, সেই পুলেদি গৈ পেলাই পাতলি বিলত পৰে। কিন্তু ইমানখিনি পানী সেই পুলটোৰে মানে কৰিব নোৱাৰে, পাৰ হ'ব নোৱাৰে। ফলত কি হৈ যায়, আগফালে থকা যি কাৱৈমাৰী, দীঘলীকে আদি কৰি বেঙেনাআটী, ঔগুৰি, ৰধলা, এই গোটেই অঞ্চলসমূহ আমাৰ বেছি বৰষুণ দিলে গোটেইখিনি এটা বানপানীৰ দৰে সৃষ্টি হৈ যায়। গতিকে এই যি খনাজানত আমাৰ যিটো পুল আছে, এই পুলটো মই আজি যোৱা নিৰ্বাচনৰ পূৰ্বে আমাৰ কাৱৈমাৰী মাজৰাটী নামঘৰলৈ কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ মহকুমাৰ যিজন সমজিলা আয়ুক্ত আহিছিলে, তেখেতসকলকো মই অৱগত কৰিছিলোঁ যে আমাৰ ইয়াত বৰ বৃহৎ এটা সমস্যা হয় প্ৰত্যেক বছৰ বাৰিষাতে। গতিকে আমাৰ যি খনাজান যিটো পুল আছে, এই পুলটোত আপোনালোকে এটা বক্স কালভাৰ দিয়াৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু আমাৰ এই কৃষিজীৱী লোকসকলে কিন্তু বছৰ বছৰ ধৰি এই কৃষি ক্ষেত্ৰত বৰ এটা অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে মই আজি পুনৰ জনাব বিচাৰিছোঁ যাতে এই ব্যৱস্থাটো পুলটোৰ ঠাইত এটা বক্স কালভাৰ বা এখন সৰু দলং দি আমাৰ এই কাৱৈমাৰী, মাজৰাটীকে আদি কৰি দীঘলী, বেচিলিমাৰী, ৰধলা, ঔগুৰি, বেঙেনাআটী গোটেইসমূহ গাঁৱৰ কৃষকসকলক যাতে আমাৰ কৃষি ব্যৱস্থাকৰণতো সহায় কৰে, আৰু যি মীনৰ ক্ষতি হৈছে সেই আৰু কৃষিৰ ক্ষতি হৈছে, এইখিনি উপযুক্তভাৱে যাতে সকলোৱে পায়, ইয়াৰ উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবৰ বাবে মই স্থানীয় আমাৰ কেশৱ মহন্ত ডাঙৰীয়াক পুনৰ অনুৰোধ জনাইছোঁ।